শ্ৰদ্ধেয় দৰ্শক, মই আপোনালোকক মাত্ৰ দুখন ফটো দেখুৱাম আৰু এই দুখন ফটোৰ পৰা স্পষ্ট হ'ব তেওঁলোক কোন আৰু আমাৰ দৰে সাধাৰণ মানুহসকল কোন বা তেওঁলোকৰ দৃষ্টিত সাধাৰণ মানুহৰ স্থান ক'ত। তাৰ আগতে প্ৰাসংগিক দুটামান কথা কৈছো। এই যে কয়লা খনিত আবদ্ধ হৈ থাকিল, ভগৱানে নকৰক, নকৰক মানে ক'বলৈ ভাষা নাই। কি হ'ব প্ৰত্যেকে গম পাইছে। 4 দিন উকলি গ'ল, উলিয়াব পৰা নাই। 3-4 গৰাকীমানৰ মৃতদেহ উদ্ধাৰ হ'ল, বাকী 15-20 জন এতিয়াও কয়লা খনিত আবদ্ধ হৈ আছে। অথচ ইয়াক লৈ বৰ বিশেষ হৈ-হাল্লা নাই ৰাজনৈতিক মহলত। বিশেষকৈ মুখ্যমন্ত্ৰীৰ গা এৰা দিয়া মন্তব্যৰ পিছত বাকী মন্ত্ৰীসকলৰ এই বিষয়টোক লৈ তেওঁলোকৰ উৎসুকতা কৰবাত দেখিছেনে? প্ৰত্যেকে কৈ আছে এই কয়লা খনিটো চলাই আছে বিজেপি নেতা দেৱলাল গাল্লচাৰ পত্নী কণিকা গাল্লচাই। কিয় তাৰ পিছতো দেৱলাল গাল্লচাৰ পত্নীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, এয়া নিশ্চয় লক্ষণীয়। লক্ষণীয় একো নহয়, এয়া একদম স্পষ্ট কথা, ইয়াৰ লগত চৰকাৰ জড়িত আছে। ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গাল্লচাৰ পত্নীয়ে যি ধৰণে কয়লা খনিটো চলাই আছে আৰু ইয়াত যে ৰাজনৈতিক নেতা বিশেষকৈ চৰকাৰী পক্ষৰ কোনো নেতা জড়িত নাই, তেওঁলোকৰ পৰিয়াল জড়িত নাই, কোনো নৰি ক'ব নোৱাৰে। আৰু পৰিয়াল জড়িত আছে বাবেই ইমান অভিযোগৰ পিছতো, ইমান আন্দোলনৰ পিছতো, ইমান প্ৰতিবাদৰ পিছতো কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে। কবিতা লিখিলেই জেলত পঠায়, ফেচবুকত পোষ্ট এটা কৰিলেই জেলত পঠায়, মানে কি নকৰে বৰ্তমান আৰক্ষীয়ে। অথচ তাৰ পিছতো এওঁলোকক একো ব্যৱস্থা কৰা নাই। আৰু ইয়াত যদি ৰাজ্য চৰকাৰ জড়িত নহয় তেতিয়াহ'লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক। দুখ লাগে কথাবোৰ ভাবিলে। এই ফটোখন চাওক, হিয়া ঢাকুৰি কান্দিছে, কান্দি কঁপনি উঠিছে। কয়লা খনিত আবদ্ধ হৈ থকা প্ৰিয় মানুহজন কিজানি উভতি আহেই। অনামী ভয় আৰু শংকাত শিহৰিত হৈ কঁপনি উঠিছে তেওঁৰ। এগৰাকী সাধাৰণ মহিলা, ঘৰত কোন আছে নাজানো, প্ৰিয় মানুহজনে তেওঁৰ পৰিয়ালক এসাঁজ ভালকে খুৱাবৰ বাবে এনেকৈ বিপদসংকুলভাৱে কাম কৰিবলৈ ঘৰ এৰি আহিছিল। আৰু কি হ'ল? আবদ্ধ হৈ আছে, আজিলৈকে উলিয়াব পৰা নাই। আৰু এই ফটোখন চাওক, ফটোত ডিমা হাছাওৰ মুৰব্বী দেৱলাল গাল্লচাৰ আৰু তেওঁৰ পত্নী, তেওঁৰ পত্নীৰ নামতে আছে কয়লা খনিটো, মানে পত্নীয়ে চলাই আছে। আৰু দেৱলাল গাল্লচাৰ পত্নীৰ লগত কোন ৰাজ্য চৰকাৰৰ শীৰ্ষ মন্ত্ৰীৰ পৰিয়ালৰ যোগসূত্ৰ আছে, এই কথাবোৰ কোনে পোহৰলৈ আনিব? এগৰাকী নাৰীয়ে নিজৰ স্বামীৰ লগত লগ লাগি সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু এগৰাকী নাৰীয়ে নিশ্চিত মৃত্যু গহ্বৰত আবদ্ধ হৈ থকা স্বামীৰ বাবে বাহিৰত পৰ দি আছে এনেকৈ। এয়াই আমাৰ অৱস্থা, সাধাৰণ জনতাৰ অৱস্থা। ৰজাঘৰে কেতিয়াও সাধাৰণ জনতাৰ দুখ দুৰ্দশা বুজি নাপায়, অনুভৱ কৰিবলৈ তেওঁলোকৰ সেই সামৰ্থ্য নাই, তেওঁলোকৰ সেই হৃদয় নাই। তেওঁলোকে জানে সাধাৰণ জনতাক কেৱল ব্যৱহাৰ কৰা আৰু গোটেই ভোগবাদী সাম্ৰাজ্যখন নিজৰ কৰি লোৱা, এই কথাই জানে বৰ্তমান সময়ৰ ৰজাঘৰীয়াসকলে। আমি আগতেই কৈছো, যদি এই কয়লা খনিত কোনোবা মন্ত্ৰীৰ পুত্ৰ আবদ্ধ হৈ থাকিলহেঁতেন, কোনো উদ্যোগপতি পুঁজিপতিৰ সন্তান আবদ্ধ হৈ থাকিলেহেঁতেন, বৰ্তমান সময়ত অকল্পনীয় পৰিৱেশৰ সূচনা হলহেঁতেন আমাৰ ৰাজ্যত। কিন্তু এতিয়া সকলোবোৰ নিৰ্লিপ্ত, মৌন, যি হৈ থাকক। গা এৰা দিছে প্ৰত্যেকেই। কিয় গা এৰা দিছে এই কথাবোৰ সাধাৰণ জনতাই বুজিছে, কিন্তু কৰিব কি? আৰু প্ৰিয় দৰ্শক, মন কৰিব, এইখন ৰচিদ, এই ৰচিদখনত OB কোল বুলি লিখা আছে, OB কয়লা। অথচ চৰকাৰৰ পৃষ্ঠপোষকতাত এনেকে আচল কয়লাৰ ব্যৱসায় চলাই গৈছে OBৰ নামত। OB মানে আপোনাৰ অভাৰ বাৰ্ডেন কোল, অৰ্থাৎ কয়লাৰ বাহিৰত থকা আপোনাৰ বোকা বা মাটিৰ প্ৰলেপ। অথচ এই OB কয়লা সৰবৰাহৰ নামত দৈনিক শ ট্ৰাক কয়লা সৰবৰাহ হৈ আছে। কোনে কৰিছে, ক'ৰ পৰা হৈছে, কলৈ গৈছে, এই কথাবোৰ জনাৰ উপায় নাই। এই কাৰণে নাই, ইয়াত চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত আছে। আৰু যদি চৰকাৰ জড়িত নাই, এই সমগ্ৰ বিষয়টো তদন্ত কৰক, এই ৰচিদখনৰ তদন্ত কৰক, উমৰাংচুৰ কয়লা খননটোৰ তদন্ত কৰক। আৰু যদি চৰকাৰ জড়িত নাই, তাৎক্ষণিকভাৱে তাৰ DC SPৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। কিয় তেওঁলোকে ইমান দিন চকু মুদি আছিল? কেনেকে চলিব পাৰিছিল অবৈধ কয়লা খনন? নোৱাৰে আৰু নোৱাৰে বাবেই এই স্থিতি লৈছে বৰ্তমান ৰাজ্য চৰকাৰে। গতিকে মই যে ক'লো দৰ্শক, সাধাৰণ জনতা কেৱল হিতাধিকাৰী হৈ নাথাকিব। এনেকুৱা দিন প্ৰত্যেকৰে আহিব পাৰে সাধাৰণ জনতাৰ, যদি এতিয়াৰ পৰা সজাগ নহয়। এনেকুৱা বিপদ প্ৰত্যেকৰ জীৱনলৈ আহিব পাৰে।
সাধাৰণ মানুহৰ বিপদ হলে কোনো গুৰুত্ব নিদিয়ে, এইডালে গুৰুত্ব নিদিয়ে। সাধাৰণ মানুহৰ মৃত্যুত কোনো ডাঙৰ মানুহৰ বুকু কঁপি নুঠে। সাধাৰণ মানুহক তেওঁলোকে কেৱল ভোটাৰ হিচাপে ব্যৱহাৰ কৰে। এই কথাবোৰ যেতিয়ালৈকে আপোনালোকে নুবুজিব তেতিয়ালৈকে সাধাৰণ মানুহে এনেদৰেই চলিব লাগিব। সাধাৰণ মানুহৰ জীৱন এনেদৰেই পাত যাব। সাধাৰণ মানুহে এনেদৰেই প্ৰতিদিন সংঘাত সংগ্ৰামৰ মুখামুখি হৈ থাকিব লাগিব। সাধাৰণ জনতাই প্ৰতিদিনে আঁঠু কাঢ়ি জীয়াই থাকিব লাগিব। গতিকে যিমান সোনকাল বুজিব সিমানেই মংগল। ধন্যবাদ।